নমস্কাৰ ই কক্সাৰ এটা নতুন ভিডিঅলৈ মই জ্যোতি বাইদেউ তোমালোকক স্বাগতম জনাইছো ছাত্ৰ ছাত্ৰীসকল আমি পৃথিৱীৰ উপৰিভাগ আৰু ইয়াৰ পৰিৱৰ্তনৰ পাঠভিত্তিক অনুশীলনীৰ প্ৰশ্নসমূহ আলোচনা কৰি আহিছো যোৱা অংশত আমি এই পাঠৰে কেইটামান প্ৰশ্ন চাইছিলো এইটো অংশত আজি আমি কি বুজিম আমাৰ বাকি কেইটা পাঠভিত্তিক অনুশীলনীৰ প্ৰশ্নসমূহ গতিকে তাতে ৰৈ যোৱা প্ৰশ্নসমূহ চাওঁ আহা যেহেতু আমি 1 নম্বৰৰ প্ৰশ্নখিনি চালো আজি আমি 2 পৰা প্ৰশ্নসমূহ চাম 2 নম্বৰ প্ৰশ্নত আছে আমাৰ তলৰ কোনবিধ গেছে আমাক সূৰ্যৰ অনিষ্টকাৰী ৰশ্মিৰ পৰা আমাক ৰক্ষা কৰে ইয়াতে অপচন দিছে কাৰ্বন ডাই অক্সাইড নাইট্ৰজেন আৰু অজন গতিকে আমি জানো যে আমাৰ সূৰ্যৰ পৰা অতিবেঙুনীয়া ৰশ্মি পৃথিৱীলৈ আহে হে অতিবেঙুনীয়া ৰশ্মিৰ পৰা আমাক ৰক্ষা কৰে ওজন স্তৰে ঠিক আছে ওজন গেছে আমাক কি কৰে অতি বেঙুনীয়া ৰশ্মিৰ পৰা আমাক ৰক্ষা কৰে গতিকে ইয়াৰে উত্তৰটো হৈছে ওজন কাৰ্বন ডাই অক্সাইড আৰু নাইট্ৰজেন নহয় হ'ব তাৰ পিছৰ প্ৰশ্নটো চোৱা হিমবাহৰ যেটো অৱক্ষেপৰ নাম দিব দিছে তাৰ মানে হিমবাহৰ জৰিয়তে আমাৰ কিছুমান ভূ অবয়বৰ সৃষ্টি হয় এই ভূ অবয়বৰ কোনকেটাৰ ভিতৰত আমাৰ শুদ্ধ উত্তৰটো হয় হেতু সুধিছে হিমবাহ তোমালোকে গম পাইছা হিম মানে হৈছে বৰফৰ ঠাইত যেতে হিমবাহ আহে হেতুকে আমি তাৰ জৰিয়তে যেটো আমাৰ ভূ অবয়বৰ সৃষ্টি হয় হেতুকে আমি হিমবাহৰ কাৰ্যৰ ফলত হোৱা ভূ অবয়ব বুলি কওঁ হিমবাহৰ ফলত কি হয় পাহাৰত থকা যি বৰফ আছে হে বৰফে যেতিয়া তললৈ নামি আহি থাকে তেতিয়া তাতে থকা গছ গছনি বা আমাৰ যিমান মাটি পৰ্বত পাহাৰৰ আছে হেয়া লৈ আনে হিল বালি এইবিলাক লৈ আনি হি নামনিত কি কৰে এটা ভূ অবয়বৰ সৃষ্টি কৰে আৰু এটোৱে হৈছে হিমবাহৰ কাৰ্য আৰু সেই যেটো নামনিত সৃষ্টি কৰা অৱক্ষেপৰ নাম কৈছো দিছে হেতু হৈছে গ্ৰাব গতিকে গ্ৰাব হৈছে হিমবাহৰ পৰা সৃষ্টি হোৱা ভূ অবয়ব ইয়াতে দিয়া আছে প্লাবনভূমি আমাৰ নদী উপত্যকাত হয় ঠিক আছে গতিকে নদীৰ কাৰ্যৰ ফলত প্লাবনভূমি সৃষ্টি হয় ঠিক হেদৰে কাঠফুলাৰ দৰে শিলা আকৌ মৰুভূমি অঞ্চলতহে হয় গতিকে হিমবাহৰ দ্বাৰা আমাৰ গ্ৰাব সৃষ্টি হয় ঠিক আছে পানীৰ ৰূপত পৃথিৱীত পৰা অধুক্ষেপনৰ নাম সুধিছে পানীৰ ৰূপত কি হিচাপে আমাৰ পৃথিৱীলৈ নামি আহে ঠিক আছে এই অধুক্ষেপৰ নামটো সুধিছে যে যেহেতু আমাৰ পৃথিৱীলৈ কি নামি আহে তোমালোকে জানাই আমাৰ ইয়াতে মেঘ নামি আহে জানো না নামে হয়নে বৰফ নামে কিন্তু হেতু পানীৰ ৰূপত কৈছে গতিকে পানীৰ ৰূপত নহয় এটো বৰফ হৈছে আমাৰ গোটা ৰূপত হয়নে গতিকে বৰষুণ ৰূপত আমাৰ পৃথিৱীলৈ নামি আহে ইয়াৰে উত্তৰটো হৈছে বৰষুণ হ'ব গতিকে পানীৰ ৰূপত পৃথিৱীলৈ নামি আহে বৰষুণ ৰূপত ঠিক আছে তাৰ পিছত দিছে কাঠফুলা আকৃতিৰ শিলা ক'ত পোৱা যায় কাঠফুলা আকৃতিৰ শিলা পোৱা যায় কোন অঞ্চলত মৰুভূমি নদী উপত্যকা নে প্লাবনভূমি ঠিক আছে মৰুভূমিত আমাৰ কাঠফুলা আকৃতিৰ শিলা পোৱা যায় ঠিক আছে কি কৈছে বতাহৰ কাৰ্যৰ জৰিয়তে মৰুভূমিৰ পৰা যিবিলাক আমাৰ শিল বালি লগ হৈ ভূ অবয়বৰ সৃষ্টি হৈছে সেই ভূ অবয়বে হৈছে কাঠফুলা সদৃশ শিল ঠিক আছে এই কাঠফুলা সদৃশ শিল বিলাক হৈছে মৰুভূমিত পোৱা এটা ভূ অবয়ব হ'ব গতিকে নদী উপত্যকা নহয় প্লাবনভূমি নহয় মৰুভূমিত আমি কি পাওঁ কাঠফুলা আকৃতিৰ শিল পাওঁ হ'ব তাৰ পিছৰ প্ৰশ্নটো হৈছে মানুহৰ বাবে বায়ুমণ্ডলৰ গুৰুত্বপূৰ্ণ স্তৰটো কি হয় মানুহৰ বাবে বায়ুমণ্ডলৰ স্তৰটো কোনটো হ'ব ঠিক পৃথিৱীৰ উপৰিভাগতে থকা স্তৰটো উপৰিভাগত থকা স্তৰটো হৈছে কি মেসোস্ফিয়াৰ হয়নে নহয় হয়নে স্ট্ৰেটোস্ফিয়াৰ হয়নে নহয় কি স্ফিয়াৰ হয় আমাৰ ট্ৰপোস্ফিয়াৰ মেছো এটা ওপৰলৈহে গৈ থাকে হয়নে গতিকে ট্ৰপোস্ফিয়াৰে হৈছে প্ৰথম আমাৰ যেটো পৃথিৱীৰ উপৰিভাগৰ যেটো
আমাৰ বায়ুমণ্ডল হয় সেই বায়ুমণ্ডলৰ প্ৰথম স্তৰটোৱে হৈছে ট্ৰপোস্ফেৰ ট্ৰপোস্ফেৰৰ স্তৰটোৱে হৈছে মানুহৰ বাবে অতি প্ৰয়োজনীয় স্তৰ ইয়াতে বিভিন্ন ধৰণৰ বায়ু আমি পাওঁ ঠিক আছে তাৰ পিছত আমি পালো অশ্ৰুসুৰাকৃতিৰ হ্ৰদ সৃষ্টি হোৱা ঠাই ক'ত হয় এটা তোমালোকক কৈছিলোৱে ন অশ্ৰুসুৰাকৃতি ক'ত হয় য'ত নদীৰ কাৰ্যৰ জৰিয়তে কিছুমান হ্ৰদৰ সৃষ্টি হয় গতিকে নদীতে হয় গতিকে নদী লগত সংগতি থকা শব্দটো কৈ লিখা আছে নদী উপত্যকা গতিকে হিমবা অঞ্চলত নহয় কাৰণ ইয়াতে বৰফ থাকে মৰুভূমি অঞ্চলত কি হয় নহয় কাৰণ ইয়াতে বালি থাকে গতিকে নদীৰ লগত যেহেতু হ্ৰদ সৃষ্টি হয় গতিকে অশ্ৰুসুৰাকৃতিৰ হ্ৰদটো আমি ক'ত হ'ব নদী উপত্যকাত হ'ব এতিয়া আমি বাওফালৰ কথাখিনিৰ লগত সোঁফালৰ কথাখিনি মিলাব দিছে তোমালোকে প্ৰশ্নটো কিতাপত দেখাই পাইছা কিন্তু আমাৰ এই প্ৰশ্নটোত এটা ভুল আছে ইয়াতে আমাৰ 6 নম্বৰ প্ৰশ্নটো দিয়া আছে সেই 6 নম্বৰ অপচনটো নহয় ঠিক আছে গতিকে তোমালোকক মই দেখুৱাই দিছো গতিকে ইয়াৰ উত্তৰটো আমি ভালদৰে কেনেকৈ লিখিম চাও আহা এতিয়া আমি ইয়াতে আমি এটাৰ লগত এটা মিলাই চাও আহাচোন এতিয়া বাণিজ্য বঁটা হৈছে উদাহৰণ আমাৰ নিয়ত বঁটা হয় হ'ব নিয়ত বঁটাৰ এটা উদাহৰণ হৈছে বাণিজ্য বঁটা তাৰ পিছত আমি পাইছো কি খ নম্বৰত হিমবা কিহৰ লগত মিলিব হিমবা আমাৰ বৰফৰ ঠাইত হয় নে নহয় গতিকে হিমবা বৰফৰ লগত যেহেতু লগ লাগি আছে গতিকে বৰফৰ নদীৰ হ'ব তাৰ শুদ্ধ উত্তৰ এটা লু হৈছে কি এটা বতাহৰ উদাহৰণ কোনটো বতাহৰ উদাহৰণ নিয়ত বঁটা হ'ব নে স্থানীয় বঁটা হ'ব স্থানীয় বতাহৰ উদাহৰণ যি ঠাইত স্থান ভেদে কিছুমান বতাহ বলা দেখা যায় হেয়াই হৈছে স্থানীয় বতাহ ঠিক আছে গতিকে ইয়াৰ উত্তৰটো হ'ব স্থানীয় বতাহ হ'ব সৰ্পিল গতি ক'ত হয় আমি জানো অশ্ৰুসুৰাকৃতিৰ হ্ৰদৰ কথা কৈছিলো হয়নে এটো ক'ত হয় নদীৰ যেতিয়া মধ্য অংশৰ কাৰ্য হয় এই মধ্য অংশত সৰ্পিল গতি আমি দেখা পাওঁ যেতিয়া নদীৰ আমাৰ কি হয় ভাঁজবিলাক সৰ্পৰ নিচিনা হয় সাপৰ দৰে ভাঁজবিলাক লাগিব ধৰে ঠিক আছে নদীৰ গতিটো লাহে লাহে মধ্যমীয়া হৈ আহে এই মধ্যমীয়া হৈ অহাৰ লগে লগে ই ভাঁজৰ ৰূপত সৃষ্টি হয় গতিকে নদীৰ মধ্য অংশত সৰ্পিল গতি হয় ঠিক আছে গতিকে ষ্টেটস্ফেয়াৰৰ কথা কৈছে ষ্টেটস্ফেয়াৰত আমি জানো আমাৰ ওজন স্তৰটো আছে ওজন স্তৰে আমাক সূৰ্যৰ অতি বেঙুনীয়া ৰশ্মিৰ পৰা ৰক্ষা কৰে ঠিক আছে ট্ৰপোস্ফেয়াৰৰ পিছতে ষ্টেটস্ফেয়াৰ আছে আৰু এই ষ্টেটস্ফেয়াৰতে আমাৰ ওজন স্তৰটো আছে গতিকে তোমালোকে অলপমান বুজিছানে বস্তুখিনি ধৰিব পাৰিছা নিশ্চয় বাণিজ্য বঁটা হৈছে নিয়ত বঁটা হিমবা হৈছে বৰফৰ নদী লু হৈছে স্থানীয় বঁটা সৰ্পিল গতি হৈছে নদীৰ মধ্য অংশৰ কাৰ্য ষ্টেটস্ফেয়াৰ হৈছে ওজন স্তৰ হ'ব তাৰ পিছৰ প্ৰশ্নটো চাওঁ আহাচোন হেমেকা বতৰত তিতা কাপোৰ সোনকালে কিয় নুশুকায় আমাক 50টা শব্দ ভিতৰত লিখিব দিছে ঠিক আছে হেমেকা বতৰত কিয় নুশুকায় বাৰু তোমালোকে মন কৰিছানে হেমেকা বতৰত বায়ুমণ্ডলৰ অত্যাধিক জলীয় ভাৱ থাকে জলীয় বাষ্প থাকে ঠিক আছে হেতু কাৰণে এনে অৱস্থাত বায়ুৰ অধিক জলীয় বাষ্প ধাৰণ ক্ষমতা নাথাকে গতিকে জলীয় বাষ্প ধাৰণ ক্ষমতা নাথাকে কাৰণে এনে বতৰত কি হয় তিতা কাপোৰ বতাহত মেলি দিলে শুকাবলৈ সময় লয় ঠিক আছে কি কৈছে এই জলীয় ভাৱ থকাৰ কাৰণে আমাৰ এই তিতা কাপোৰ বতাহত মেলি দিলে সোনকালে নুশুকায় কাৰণ জলীয় বাষ্প ধাৰণ কৰাৰ ক্ষমতা নাথাকে ঠিক আছে জলীয় বাষ্প ধাৰণ কৰিবৰ কাৰণে তেতিয়া জলীয় ভাৱ থাকিব নালাগিব হ'ব 2 নম্বৰ প্ৰশ্নটো চাওঁ আহাচোন কি কৈছে প্লাবন ভূমিবোৰ বৰ হাৰুৱা হয় গতিকে প্লাবন ভূমিবোৰ হাৰুৱা কিয় হয় তাৰে আমাক যুক্তিযুক্ত কৰিব দিছে কি কৈছে প্লাবন ভূমিবোৰ নদীয়ে কঢ়িয়াই অনা বোকা আৰু বালিৰ গেদৰ উপৰিও শিলৰ টুকুৰা গছগছনি ডালপাত অৱশিষ্ট জাবৰ জোথৰৰ দ্বাৰা গঠিত হয় বাবে সেইবোৰ হাৰুৱা বা উৰ্বৰা শক্তি অধিক হয় গতিকে প্লাবন ভূমিত কি আছে নদী উপত্যকাৰ যিমানবিলাক নদী আছে সেই নদীবিলাকে কি কৰে যিমান গছগছনি বা অৱশিষ্ট যিমান নদীৰ কাষতে থকা ঠাইবিলাকৰ পৰা নদীয়ে কঢ়িয়াই লৈ আনি পেলাই এই প্লাবন ভূমিবিলাকত জমা কৰে
গতিকে সেই মাটিডোখৰ নিশ্চয় কি হয় বিভিন্ন ধৰণৰ অৱশিষ্টৰ পৰা সৃষ্টি হোৱা কিছুমান সাৰ আমি তাতে পাওঁ ঠিক আছে গতিকে সেই কাৰণে তাৰে উৰ্বৰা শক্তি বেছি আমি দেখা পাওঁ হ'ব মৰুভূমিত থকা কিছুমান শিলা কাঠফুলাৰ আকৃতিৰ হয় গতিকে আমি জানো মৰুভূমিত বতাহৰ কাৰ্যৰ দৰে এই কাঠফুলা আকৃতিৰ শিলবিলাক সৃষ্টি হয় এনেকুৱা ধৰণৰ ভূ অৱয়ব আমি দেখা পাওঁ হয়নে মৰুভূমিত বতাহে অতি পাতল ধূলিকণাবোৰ দূৰলৈ উৰুৱাই নিয়ে কিন্তু বালিকণা বা সেই আকাৰৰ পদাৰ্থবোৰ বেছি দূৰলৈ উৰুৱাই নিব নোৱাৰে হয়নে এটা নিৰ্দিষ্ট উচ্চতাত বতাহে উৰুৱাই নিয়া বালিৰ কণিকাবোৰৰ খনন ক্ষমতা বেছি হয় সেইবাবে মৰুভূমিৰ বুকুত থকা শিলাখণ্ডবোৰক এক বিশেষ উচ্চতা বেছিকৈ ক্ষয় গৈ কাঠফুলা আকৃতিৰ শিলাৰ সৃষ্টি হয় ঠিক আছে গতিকে বতাহৰ কাৰ্যৰ জৰিয়তে শিলাবিলাক সৃষ্টি হয় কাঠফুলাৰ সদৃশ তাৰমানে কাঠফুলাৰ দৰে এনেকুৱা আমাৰ শিলা সৃষ্টি হয় ঠিক আছে বিষুৱীয় অঞ্চলতকে দুই মেৰু অঞ্চল শীতল হয় গতিকে আমাৰ যেটো বিষুৱীয় অঞ্চল আছে তাতে কি হয় আমাৰ গৰমটো বেছি হয় গতিকে দুই অঞ্চলবিলাক যেটো মেৰু অঞ্চল সেই মেৰু অঞ্চলৰ দুই অঞ্চল আমাৰ শীতল হয় বুলি কৈছে কিয় সূৰ্যৰ ৰশ্মি বিষুৱীয় অঞ্চলত পোনপটীয়াকৈ পৰে আৰু মেৰু অঞ্চলত হেলনীয়াকে পৰে বাবে কি হয় বিষুৱীয় অঞ্চলত দুই মেৰু অঞ্চল শীতল হয় গতিকে আমি জানো যেতিয়া আমাৰ সূৰ্যৰ ৰশ্মি আমাৰ পৃথিৱীখনত পৰে তেতিয়া বিষুৱীয় অঞ্চলত সিধা পৰে আৰু ইয়াতে অলপমান হেলনীয়াকে পৰে হয়নে গতিকে হেলনীয়াকে যেতিয়া পৰে তেতিয়া কি হয় এই অঞ্চলত সূৰ্যৰ ৰশ্মিটো ডাইৰেক্ট নপৰে কাৰণে তাতে কি হয় শীতল হয় মেৰু অঞ্চলত কিন্তু বিষুৱীয় অঞ্চলত সিধা পৰে কাৰণে ডাইৰেক্ট পৰে কাৰণে ইয়াতে পোনপটীয়া হোৱাৰ কাৰণে ইয়াতে কি হয় গৰম বেছি হয় হ'ব গতিকে ইয়াৰ সৰু ডায়াগ্ৰামটোৰ জৰিয়তে তোমালোকে নিশ্চয় বুজি পাইছা যে সূৰ্যৰ ৰশ্মি বিষুৱীয় অঞ্চলত পোনপটীয়াকে পৰে আৰু মেৰু অঞ্চলত হেলনীয়াকে পৰে সেইবাবে বিষুৱীয় অঞ্চলত দুই মেৰু অঞ্চল শীতল হয় ঠিক আছে গতিকে ছাত্ৰ ছাত্ৰীসকল তোমালোকে গমে পাইছা যে আমি আজি আমাৰ পৃথিৱীৰ উপৰিভাগ আৰু ইয়াৰ পৰিৱৰ্তনৰ গুটেকেটা প্ৰশ্ন আলোচনা কৰিলো আশা ৰাখিছো যে তোমালোকে এই প্ৰশ্নসমূহ ভালদৰে বুজি পাইছা আৰু এই ভিডিঅ'ৰ জৰিয়তে তোমালোকে কিছু হলেও উপকৃত হৈছা গতিকে নতুন এটা পাঠৰ জৰিয়তে তোমালোকৰ মাজলৈ আকৌ আহিম তেতিয়ালৈ ধন্যবাদ